প্ৰথমতে সকলো অসমবাসী ৰাইজলৈ নমস্কাৰ জনালোঁ। আজি মই ক'ত গৈ আছোঁ, কি হ'বলৈ গৈ আছে, আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় গম পাইছে। আজি মই গৈ আছোঁ ওপৰ বিলত। লাহে লাহে মই গেটটো পাৰ কৰি দিলোঁ আৰু লাহে লাহে পাবৰেই হ'ল আৰু প্লেয়াৰ গ্ৰাউণ্ডটো পালোঁ আৰু লাহে লাহে পাম আৰু গাড়ী জামটো নক'বাৰ আজি আৰু লাহেকৈ পালোঁ চামাগুৰি দিছ ইজ ওপৰ বিলত। আৰু প্ৰথমে আহি দেখা পালোঁ মানুহৰ সমাগম, মানুহৰ ভিৰ বহুত বেছি ভাল লাগি গ'ল। সকলো মানুহক লগ পাইছোঁ ইয়াত, বিভিন্ন ঠাইৰ পৰা, বিভিন্ন গাঁৱৰ পৰা, বিভিন্ন জিলাৰ পৰা ইয়াত আজি উপস্থিত হৈছে। মানুহে চাবলৈ আহিছে আৰু ইয়াত পিকনিক পূৰা চলি আছে ছাইডত। মানে কিনো ক'ম আৰু বহুত ভাল লাগি গ'ল। আৰু সকলো অসমবাসী ৰাইজলৈ অতি মৰমেৰে শুভ নৱবৰ্ষ 2025 বৰ্ষৰ বহুত শুভেচ্ছা জনালোঁ। ইয়াৰ নাৱত উঠিব পৰা ব্যৱস্থা আছে, আপোনালোকে আহিব, আপোনালোকে উঠিব। আৰু এনেকুৱা মানুহ হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। 2025 বৰ্ষৰ প্ৰথম দিনত আজি উপস্থিত হৈ বহুত বেছি ভাল লাগি গ'ল। সকলো মানুহক লগ পাইছোঁ, বিভিন্ন গাঁৱৰ পৰা, বিভিন্ন ঠাইৰ পৰা আহিছে ইয়াত। কিনো ক'ম আৰু আপোনালোকে আহিব ইয়ালৈ। ঠাইখন মানে বহুত বেছি ভাল লগা ঠাই, আপোনালোকে আহিব। আই লাভ চামাগুৰি, দিছ ইজ গোৱালপাৰা, লগতে ওপৰ বিলত মানুহৰ সমাগম আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ইমানেই আছিল আজিৰ ভিডিঅ'টো। হেপী নিউ ইয়াৰ 2025। থেংক ইউ, ৱেলকাম, জয় অসম।